নাই লগৰ ছোৱালীৰ লগত আছে মই ফোনটো দি আছোঁ তাইক ঘৰত কথাও পাতিছোঁ তাক কথা দি অলপ কৈ দেখোন বেক চাইডত আমাৰ ইমান আছে বাৰু জেগা নিব নগ'লো ৰাজগড়ৰ পৰা নিৰুদ্দেশ কিশোৰী যুৱকৰ সৈতে মৰাণহাট ৰেলৱে ষ্টেচনত উদ্ধাৰ ৰাজগড়ৰ পৰা নিৰুদ্দেশ কিশোৰী মৰাণহাট ৰেলৱে ষ্টেচনত এজন যুৱকৰ সৈতে উদ্ধাৰ চৰাইদেউ জিলাৰ মৰাণহাট ৰেলৱে ষ্টেচনত আজি 15 বছৰীয়া এগৰাকী কিশোৰীক মৰাণ মিৰিহুলাৰ 18 বছৰীয়া হিমাংশু গগৈৰ সৈতে আৰপিএফ দলে আটক কৰে দুয়ো ৰেলেৰে কোনোবা ঠাইলৈ যাবলৈ ৰৈ আছিল কিন্তু দুয়োৰে ওচৰত নাছিল ৰেলৱে টিকেট খুদাফুজা কৰাৰ পিছত দুয়োৰে পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ লোক ৰাজগড় আৰক্ষীৰ সৈতে ৰেলৱে ষ্টেচনত উপস্থিত হয় উল্লেখ্য যে ডিব্ৰুগড় জিলা টিংখাং আৰক্ষী থানাৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত এলেকাৰ পৰা ছাত্ৰীগৰাকী বুধবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাৰ লগতে কিশোৰীগৰাকীক বিচাৰি ফুৰিছিল আজি কিশোৰীগৰাকীক মৰাণহাট ৰেলৱে ষ্টেচনত উদ্ধাৰৰ পিছতে ৰাজগড় আৰক্ষীয়ে যুৱকৰ সৈতে কিশোৰীগৰাকীক ৰাজগড় আৰক্ষী চকীলৈ লৈ যায়